তো বন্ধুসকল মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাইছে ইহঁতৰ কাৰণে এটা সুখবৰ। সুখবৰটো হ'ল নতুন ৰেচন কাৰ্ড হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু এই আঁচনি আবেদন কৰাৰ কাৰণে কি ক্ৰাইটেৰিয়া আৰু কোনসকল মহিলা আবেদন কৰিব পাৰিব আৰু এই অৰুণোদয়ৰ কাৰণে আপুনি ক'ত আবেদন কৰিব আৰু কি নথি লাগিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে বা চেনেলটোত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব মাই CM। আপুনি মাই CM সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আহি যোৱাৰ পিছত আপুনি এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক ফাইণ্ড CM ফৰ ইউ। আপুনি ইয়াত চাওক টোটেল CM আৰু চেণ্ট্ৰেল CM আৰু ষ্টেট CM। আপুনি ইয়াতে ষ্টেট CMত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক ষ্টেট আসাম। আপুনি এই ষ্টেট আসামত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ক্লিক কৰাৰ পিছত কিন্তু আপুনি ডেছবৰ্ডটো এনেকৈ চাব পাৰিব। আপুনি ইয়াত চাওক সাৰ্চ বাৰত আপুনি টাইপ কৰিব লাগিব অৰুণোদয়। আপুনি সাৰ্চ বাৰত টাইপ কৰিব অৰুণোদয় আৰু চাৰ্চ কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি কি কৰিব, আপুনি ইয়াত চাওক 3 ডট পাব। এই 3 ডট ক্লিক কৰি আপুনি ট্ৰেন্সলেটটো অসমীয়াত কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অসমীয়াত ট্ৰেন্সলেট কৰাৰ পিছত আপুনি ধুনীয়াকৈ আপুনি বুজি পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ৰাজ্যিক আঁচনি, কেন্দ্ৰীয় আঁচনি আৰু সকলো আঁচনি। আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক অধিক বিৱৰণ। আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ক্লিক কৰাৰ পিছত এনেকৈ আপুনি অসম অৰুণোদয় আঁচনি, ইয়াত চাওক সবিশেষ লাভালাভসমূহ, যোগ্যতা, আবেদনৰ প্ৰক্ৰিয়া আৰু নথিৰ প্ৰয়োজন। আপুনি প্ৰথমতে চাওক যোগ্যতাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কোনসকল মহিলা আবেদন কৰিব পাৰিব, কি ক্ৰাইটেৰিয়া আৰু কেনেকৈ ক'ত আবেদন কৰিব পাৰিব, কি আপোনাৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি এনেকৈ চাব পাৰিব। এইটো আপুনি এবাৰ ভালকৈ ৰিড কৰিলে আপুনি নিশ্চয় বুজি পাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক আবেদনৰ প্ৰক্ৰিয়া। আপুনি আবেদনৰ প্ৰক্ৰিয়াত যদি ক্লিক কৰে তেন্তে ইয়াত চাওক আপুনি এইটো কিন্তু অফলাইনত আপুনি আবেদন কৰিব পাৰিব। এই আঁচনি কিন্তু অৰুণোদয় আঁচনি আপুনি অনলাইন যোগে আবেদন কৰিব নোৱাৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি যদি অফলাইনত আবেদন কৰে তেন্তে আপোনালোকৰ গ্ৰাম পঞ্চায়ত যিটো কাৰ্যালয় আছে, যিটো অফিচ আছে, এই পঞ্চায়ত অফিচত আপুনি এই অৰুণোদয় আঁচনি আপুনি ফৰ্ম পাব আৰু তাতে আপুনি আবেদন কৰিব পাৰিব। আৰু কি যোগ্যতা আৰু কি ডকুমেণ্ট লাগে ইয়াত চাওক আবেদনকাৰী বিৱৰণ। ইয়াত কি নাম দিব লাগিব, কেনেকৈ আবেদন কৰিব, আপোনাৰ গ্ৰাম পঞ্চায়ত, গাঁও বা ৱাৰ্ড, আপুনি সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত চাওক নথিৰ প্ৰয়োজন। আপুনি ইয়াতে যদি ক্লিক কৰে কি নথি লাগিব আপুনি নিশ্চয় গম পাই যাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। 1 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড, 2 নম্বৰত পেন কাৰ্ড আৰু 3 নম্বৰত অসমৰ বাসস্থান আৰু বেংক একাউণ্ট, বেংকৰ পাছবুক, 2খন ফটো, মোবাইল নম্বৰ, ৰেচন কাৰ্ড আৰু আয়ৰ প্ৰমাণপত্ৰ আৰু আত্মা ঘোষণা পত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড আৰু বয়সৰ এটা প্ৰমাণপত্ৰ। এইকেইটা নথি আপুনি যোগাৰ কৰি ৰাখিব। যেতিয়া আপোনাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আপুনি লগে লগে এই অৰুণোদয় আঁচনিৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ যিটো টকা এইটো আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত আপুনি লাভ কৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।